Hello everyone, মই দীপিকা ডেকা অহাকাইলৈ এটা স্পেচিয়েল দিন হয় অহাকাইলৈ হৈছে 9 ছেপ্টেম্বৰ আৰু এই মাহটো হৈছে ছেপ্টেম্বৰ মাহ 9 নম্বৰ মাহ আৰু 2025 টো যোগ কৰিলে আমি 9 হয় গতিকে কালি তিনটা 9 লগ লাগিব এস্ট্রোলজি বা নিউমৰোলজি হিচাপত কালি বহুত বেয়া দিন হয় সো সাবধানে থকাটো বহুত বেছি ভাল আৰু তাৰ লগতে কালি এটা পৰ্টেলো হয় 999 সো আপোনালোকে ভালৰ কাৰণে মনৰ উইশ ফুলফিলৰ কাৰণে কালি আপোনালোকে উইশ লিখিব পাৰে মেনিফেষ্টেশন কৰিব পাৰে কিন্তু মেনিফেষ্টেশন কেনেকৈ কৰিব তাৰ মই অলপ কিছু কম সো আপোনালোকে কালি খুব সাবধানে চলিব যিমান পাৰে পৰাপক্ষত কাম নাথাকিলে বাহিৰত ওলাব নালাগে কালি নোলাব আৰু লগতে দিনটো মেক্সিমামে কালি হনুমানৰ দিন কাৰণে নিৰামিষে খায় যিসকলে নাখায় কালি খাবলৈ ট্ৰাই কৰিব নিৰামিষ খাব খুব লাইট খানা খাব খং যাতে নুঠে কোনো কামতে যাতে আপোনালোকে খঙাল হৈ নুঠে সেয়া লক্ষ্য কৰিব ৰাতিপুৱালৈকে নিজক মানে কুল কৰি ৰাখিব আৰু ৰাতিপুৱাই উঠি মেডিটেশ্যন কৰিব আৰু উইশ কেনেকে লিখিব সেয়া মই দেখাই দিছো এখন বগা কাগজ ল'ব এনেকে ৰঙা পেনেৰে লিখিব আৰু যেহেতু হনুমানৰ ৰঙা হেৰি হয় কালি কিন্তু হনুমানৰ কাৰণে আপোনালোকে কোনোৱে ৰঙা কাপোৰ নিপিন্ধিব ৰঙা বা অৰেঞ্জ কালাৰ যিমান পাৰে লাইট কাপোৰ পিন্ধিব লাইট কালাৰৰ তেনেকে প্ৰে কৰিব দিনটো যাতে ভালে কুশলে যায় আৰু সো এনেকুৱা বগা পেপাৰ এখন ল'ব আৰু কাৰোবাৰ যদি ডায়েৰী আছে ডায়েৰীটো লিখিব পাৰে কালি পেপাৰত লিখিলে বেছি ভাল হয় আৰু আপোনালোকে এনেকে নিজৰ নামটো লিখিব ডেট অফ বাৰ্থ লিখিব তাৰ পিছত কালি ডেটটো লিখি দিব টাইমিংটো লিখিব টাইমিং হৈছে ৰাতিপুৱা 9:09 নহলে কোনোবা যদি ৰাতিপুৱা নোৱাৰে তেখেতসকলে ৰাতি 9:09 লিখিব আৰু লিখি কিনে কি কৰিব আপোনালোকৰ যদি এটা উইশ আছে কাৰোবাৰ যদি এটাই উইশ আছে আপুনি সেই উইশটো পুৰা ফুলফিল হোৱাটো বিচাৰিছে এটা উইশকে 9 বাৰ লিখিব মোৰ হৈ গ'ল ইউনিভাৰ্স বুলি আৰু ইউনিভাৰ্সক থেংক ইউ দিব ওপৰত ৰাম ৰাম লিখিব কালি যেহেতু হনুমানৰ দিন হয় মঙ্গলবাৰ হয় ৰামৰ দিন হয় সো ৰাম ৰাম লিখিব তাৰ পিছত ষ্টাৰ্ট কৰিব মই ধুনীয়াকে আৰু এবাৰ বুজাই দিছো যে নিজৰ নামটো লিখিব ডেট অফ বাৰ্থ লিখিব তাৰিখটো লিখিব 9:09 লিখিব 9:09 যেতিয়া আপুনি লিখিব তাৰ পিছত ৰাম ৰাম লিখিব তাৰ পিছত যাৰ এটা উইশ আছে 9 বাৰ লিখিব আৰু যদি উইশ বেছি আছে 9টা আছে তেতিয়া 9টাকে এবাৰ লিখিব তাৰপিছত হৈ গৈছে বুলি লিখিব মোৰ হৈ গ'লে এই কামটো থেংক ইউ দিব ইউনিভাৰ্সক তাৰ পিছতে আপুনি কি কৰিব ইউনিভাৰ্সক থেংক ইউ দি হেৰিখন পেপাৰখন নিজৰ ফালে ফল্ড কৰি ল'ব ফল্ড কৰি যদি আপুনি ৰাতিপুৱা লিখে তেতিয়াহ'লে দিনটো আপোনাৰ লগত ৰাখি ইভিনিং টাইমত আপুনি হনুমান মন্দিৰত গৈ হনুমানজীৰ ওচৰত অৰ্পণ কৰি দিব আৰু যদিহে আপুনি ৰাতি লিখে তেতিয়াহ'লে আপুনি এইটো লগত ৰাখি নেক্সট উইকত নেক্সট মঙ্গলবাৰে হনুমান টেম্পলত দি দিব যদিহে আপোনালোকৰ ওচৰত হনুমান টেম্পল আছে বা পচিবল হয় যদি পচিবল নহয় বা হনুমান মন্দিৰ আশপাশত নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব কাগজখন পুৰি দিব পুৰি কিনে যিখিনি এছেছ হয় মানে ছাই হয় সেইখিনি আপোনালোকে ইউনিভাৰ্সক এনেকে ফুকাই উৰি দিব আৰু প্ৰে কৰিব যাতে ইউনিভাৰ্স মানে ক'ব যে ইউনিভাৰ্স মোৰ উইশ কেইটা ফুলফিল হৈ গ'ল থেংক ইউ দিব আৰু পাৰিলে কালি নিৰামিষ খাব ক'লোৱে আগতেও ৰঙা ড্ৰেছ পাতি নিপিন্ধিব লাইট কালাৰ পিন্ধিব যিমান পাৰে আৰু মনটো সদায় কুল কৰি ৰাখিব কাইলৈ সদায় ৰাখিব লাগে তো মেডিটেশ্যন কৰিব ৰাতিপুৱা দিনটো ভালে কুশলে যাওক চবৰে ভালে কুশলে যাওক মই সেয়াই কামনা কৰিছো চবে কালি একদম কুল হৈ থাকিব আৰু সেয়া ভগৱানৰ ওচৰত মই প্ৰে কৰিছো ইউনিভাৰ্সৰ ওচৰত চবৰে মংগল কুশল হৈ থাকক কাইলৈকে আৰু চবে মেনিফেষ্টেশ্যন লিখিব নাপাহৰিব একদম আৰু যদিও মানে বহুতে ভয়ো খাই আছে কালি কি হ'ব এনেকুৱা বহুত নিউমৰোলজি হিচাপতো বা বাস্তু নিউমৰোলজি এষ্ট্ৰোলজি বহুত বেয়া দিন কিন্তু আমি সেই বস্তুটো মনলৈ কেতিয়াও নানিব ভালে হ'ব বেয়াৰ মাজত সদায় ভালটো ওলাই হয় নে নহয় লাইফত যদি কিবা বেয়া আহে ভালৰ কাৰণে আহে সেনেকে ভাবি কিনে আপোনালোকে পজিটিভ হৈ থাকিব আৰু সদায় দিনটো মানে পুৰা পজিটিভলি ষ্টাৰ্ট কৰিব কোনো ভয় শংকা লৈ কিনে নহয় বেয়া কিবা হ'বলৈ আছে যে সেয়া হ'ব ইউনিভাৰ্সে কাৰো কেতিয়াও ইমান বেয়া নকৰে যি কৰে ভালৰ কাৰণে কৰে সেইটো ভাবি আপোনালোকে মেনিফেষ্টেশ্যন লিখিব কাইলৈকে আৰু চবৰে মংগল হ'ব কালি মংগলৰ দিন ইউনিভাৰ্সৰ ওচৰত মই প্ৰে কৰিছো আপোনালোকেও নিজৰ নিজৰ কাৰণে প্ৰে কৰিব ভালে কুশলে যাব আৰু যিয়ে বুজি পোৱা নাই মোৰ নাম্বাৰ দিয়া আছে আপোনালোকে কল কৰি সুধিব পাৰে কাৰোবাৰ যদি কনফিউজন আছে ঠিক আছে ধন্যবাদ